কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসক লৈ বিতৰ্ক অব্যাহত। ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ বিৰোধিতা অখিল গগৈৰ। ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰি মুখ্যমন্ত্ৰীয়ে ব্যৱসায়ীসকলক অবাধে পাহাৰ খনন আৰু ষ্টন ক্ৰেচাৰ বঢ়োৱাৰ সুৰুঙা কৰি দিব বিচাৰিছে বুলিও মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা কৈ এটাহে কথা ক'ব খুজিছে, আমি নিজৰ ভিতৰত এনেই কাজিয়া লাগি আছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যে আগতে আমি যিটো শিল খন্দা বন্ধ কৰি দিছিলোঁ, ষ্ট'ন মাইনিং বন্ধ কৰি দিছিলোঁ, কাৰ্বি পাহাৰত সেইটো আকৌ খুলি দিম। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যে আগতে আমি কয়লা খনন বন্ধ কৰিছিলোঁ, সেইটো আকৌ খুলি দিম। কোন মানুহে আপোনালোকে কওকচোন যে কাজিৰঙাৰ ওপৰত কোনে শিল খনন আৰু কয়লা খনন কৰিবলৈ দিব কওকচোন। অখিল গগৈৰ মতে ইকো সেন্সিটিভ জোনত হোটেল বা ৰিজৰ্ট নিৰ্মাণত বাধা নাথাকে। পাহাৰ, নদী খন্দা, পৰিৱেশ বিনষ্ট কৰা উদ্যোগ স্থাপনহে ইকো সেন্সিটিভ জোনত নিষিদ্ধ। এই তিনিটা মুখ্য বাধাৰ বাহিৰে স্থানীয় লোকৰ জীৱিকা আৰু সংস্থাপনৰ বাবে পৰিৱেশ অনুকূল হোটেল বা ৰিজৰ্ট নিৰ্মাণত কোনো বাধা থাকিব নালাগে। ইকো সেন্সিটিভ জোন থাকিলেও আপুনি আপোনাৰ ঘৰটো বনাবই পাৰিব, আপুনি এটা ৰিজৰ্ট বনাবই পাৰিব। আপুনি আপোনাৰ আমাৰ ইয়াত যিখিনি কাজিৰঙা কহৰা বা কাজিৰঙাৰ সমস্ত এলেকাটোত যিবিলাক ধৰণৰ আমাৰ ইকনমিক কাৰ্যকলাপ চলে, ঘৰ বনোৱা পৰা খুব বেছি ৰিজৰ্ট এটা বনোৱালৈকে, আৰু সেই আটাইবিলাক কাম ইকো সেন্সিটিভ জোন থাকিলেও কোনো ধৰণে ক্ষতিগ্ৰস্ত নহয়। এটা হ'ল ইকো সেন্সিটিভ জোনত শিল খান্দিব নোৱাৰে, মাইনিং বা কয়লা খান্দিব নোৱাৰি, মাইনিং। তো এক নম্বৰ কথাটো হ'ল যে ইকো সেন্সিটিভ জোনত মাইনিংটো সম্ভৱপৰ নহয়, মাইনিং নিষিদ্ধ। ইফালে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই ৰাখিবলৈহে চৰকাৰে এই সময়ত ইকো সেন্সিটিভ জোনৰ বিভ্ৰান্তিকৰ বিতৰ্কৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে এই বিতৰ্কটো এই সময়ত এইকাৰণেহে উলিয়াই দিছে যে আমাৰ তিনিখন জিলাত যি মহাপ্ৰলয় হৈছিলে সেই বস্তুটো বিপথে যাব লাগে, বিতৰ্কটো বেলেগ হ'ব লাগে, আৰু লোকেল মানুহৰ লগত প্ৰকৃতি প্ৰেমীবিলাকৰ লগত এটা সংঘাত লগাব লাগে। মই ভাবোঁ যে একেটা সময়ত লোকেল মানুহখিনিও ঠিক আছে, একেটা সময়ত প্ৰকৃতি প্ৰেমীখিনিও ঠিকে আছে। লোকেল মানুহৰ ইয়াত অধিকাৰো লাগিব, ইয়াত কমপ্লিটলি কাজিৰঙাৰ বন্যপ্ৰাণীৰ জীৱনৰ নিৰাপত্তা আৰু তেওঁলোকক সুচলভাৱে অহা যোৱা কৰিব পৰা পৰিৱেশো লাগিব। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।